নমস্কাৰ লাৰ্ণ হাবত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি পুনৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ য'ত অসম গভৰ্ণমেণ্টে ওলোৱা চাকৰিৰ বিষয়ে আপোনালোকক ডিটেইলছভাৱে জনাম। এই চাকৰিত আপোনালোকে এপ্লাই কৰিলে আপোনালোকৰ সুবিধা হ'ব। যদি আপোনালোকে আমাৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। যদি আপোনালোকে আমাৰ ভিডিঅ'টো যদি ইনষ্টাগ্ৰাম আৰু ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ পেজটো ফ'ল' কৰিব নাপাহৰিব। ঠিক আছে, এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অসম লোকসেৱা APSC ফালৰ পৰা এই নটিফিকেশ্যনটো আহিছে। এই নটিফিকেশ্যনটো আপোনাৰ বিশেষকৈ কৈছে যে আপোনালোকৰ টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ পোষ্ট ওলাইছে। আপোনাৰ টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ গ্ৰেড 3 পোষ্ট হয় এইটো দেই। এইটো আপোনাৰ ডাইৰেক্টৰেট অফ টুৰিজিম গভৰ্ণমেণ্ট অফ আছাম ফালৰ পৰা এই নটিফিকেশ্যনটো আহিছে। মুঠ আপোনালোকৰ 12টা পোষ্ট আছে। মন কৰিব 12টা পোষ্ট আছে। ইয়াৰ ভিতৰতে আপোনালোকৰ ৰিজাৰ্ভেশ্যন কেইটামান কেটেগৰী আছে। ৰিজাৰ্ভেশ্যন কেটেগৰী কিছুমানৰ ভিতৰত আপোনালোকৰ ডিভাইড কৰা আছে। জেনেৰেলে কিমান পাব, OBC কিমান পাব, SC কিমান পাব, STF কিমান পাব, এনেকৈ কেটেগৰী ৱাইজ ডিভাইড কৰা আছে। এতিয়া মই কেটেগৰী ৱাইজ কিমানজন ষ্টুডেণ্টে কিমান চিট পাব মই এইটো আপোনালোকক ডিটেইলছভাৱে জনাই দিব। ইয়াত কৈছে যে আপোনালোকৰ অল টোটেল আনৰিজাৰ্ভড সকলে পাব 8টা চিট দেই। আৰু আপোনালোকৰ OBC MOBC পাব 3টা চিট। SC পাব আপোনালোকৰ 0 দেই। SC আপোনালোকৰ 0 চিট পাব। ইয়াত SC কাৰণে ৰিজাৰ্ভেশ্যন একো ৰখা হোৱা নাই। STP কাৰণে আপোনালোকৰ এটা চিট ৰখা হৈছে। STH ৰ কাৰণে আপোনালোকৰ 0 চিট ৰিজাৰ্ভেশ্যন আছে। আপোনালোকৰ একো ৰিজাৰ্ভেশ্যন ৰখা হোৱা নাই। SC এণ্ড STH কেটেগৰী সকলৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হোৱা নাই। মুঠ আপোনালোকৰ পোষ্ট আছে 12টা। তাৰ ভিতৰত আপোনালোকৰ ৰিজাৰ্ভেশ্যনৰ কেটেগৰী কথা অলৰেডি মই আপোনালোকক ক'লো। ইয়াত লিখা আছে যে এক্স চাৰ্ভিচমেনৰ ৰিজাৰ্ভেশ্যন একো নাই ইয়াত দেই। এতিয়া আমি আহোঁ আমাৰ ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ টপিকলৈ। ইয়াত চেলেৰি কিমান দিয়া হ'ব। চেলেৰি আপোনাৰ ইয়াত খুবেই ভাল দিয়া হ'ব। এই পোষ্টটোৰ কাৰণে আপোনালোকৰ ষ্টাৰ্টিং চেলেৰি হ'ব 22,000 পৰা আৰম্ভ কৰি আপোনালোকৰ 97,000লৈকে আপোনালোকৰ চেলেৰি যাব পাৰে। 22,000 পৰা 97,000লৈকে আপোনালোকৰ চেলেৰি হ'ব। প্লাছ আপোনালোকক গ্ৰেড পে দিয়া হ'ব 9,400 টকাৰ আপোনালোকক গ্ৰেড পে দিয়া হ'ব। পে বন্ড 3 দিয়া হ'ব। এলাউন্স দিয়া হ'ব আপোনালোকৰ দেই। খুবেই ভাল চেলেৰি। আপোনালোকৰ আকৌ চেলেৰি দুখন মই কৈ দিছোঁ। পে স্কেল থাকিব, গ্ৰেড পে থাকিব আৰু আদাৰ এলাউন্স থাকিব, যিটো অসম গভৰ্ণমেণ্টে এমপ্লয়সকলৰ বাবে পাৰ মান্থত যিটো দি দিছে সেইটো আপোনালোকৰ এলাউন্স থাকিব। চেলেৰি কথা মই আগৰবাৰ কৈ দিছোঁ। 22,000 পৰা আৰম্ভ কৰি 97,000 আপোনালোকৰ চেলেৰি হ'ব। প্লাছ গ্ৰেড পে হ'ব 9,400। পে বন্ড হ'ব আপোনালোকৰ 3, এলাউন্স পাব আপুনি দেই। চেলেৰি কথা অলৰেডি আপোনালোকক ক'লো। এই চাকৰিটোত আপোনালোকক দেখিব পোৱা গৈছে যে অসম চৰকাৰৰ কিছুমান যেতিয়া চাকৰি ওলাইছে আমি দেখিব পাই গৈছোঁ যে এলিজিবিলিটি ক্ৰাইটেৰিয়া বিশেষকৈ এটা মেনশ্যন কৰি দিছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি ফুলফিল নহয় তেতিয়াহ'লে আপোনালোকে এই চাকৰিটোত এপ্লাই কৰিব নোৱাৰিব। যদি আপোনালোকে এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকৰ এপ্লিকেশ্যনটো ৰিজেক্ট হোৱাৰ চান্সেছ থাকে। সেইটো কাৰণে আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ ফুলফিল কৰাৰ পিছতহে আপোনালোকে এই চাকৰিত এপ্লাই কৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আমি মন কৰিব যাওঁ তেতিয়াহ'লে ইয়াত কিছুমানে কৈ দিছে যে কেণ্ডিডেট হ'ব লাগিব পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। কেণ্ডিডেট কিন্তু মন কৰিবলগীয়া কথা যে কেণ্ডিডেট হ'ব লাগিব অসমৰ সদস্য দেই। আৰু তাৰ ডমেচিল প্ৰুফ লাগিব অসমৰ সদস্য দেই। এতিয়ালৈকে ভেলিড PRC লাগিব আপোনালোকৰ, ভেলিড PRC চাৰ্টিফিকেট। যদি আপোনালোকৰ PRC নাই তেতিয়াহ'লে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখনো এজ এ এড্ৰেছ প্ৰুফ আপোনালোকে দিব পাৰে দেই। এই দুটা এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল হোৱাৰ পিছতহে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। এতিয়া আহোঁ এডুকেশ্যন কোৱালিফিকেশ্যন। আটাইতকৈ মোষ্ট ইম্পৰ্টেণ্ট টপিক হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন। আমাৰ কি কোৱালিফাই কৰিলে আমি এই চাকৰিটোত এপ্লাই কৰিব পাৰিম। ইয়াত দুটা পইণ্ট দি দিছে আপোনালোকৰ। মিনিমাম কোৱালিফিকেশ্যন শ্বেল বি গ্ৰেজুৱেট ফ্ৰম ইউনিভাৰ্চিটি ইন এনি ষ্ট্ৰীম ৰিকগনাইজড বাই দ্য গভৰ্ণমেণ্ট উইথ নলেজ অফ কম্পিউটাৰ এটলিষ্ট 6 months অফ ডিউৰেশ্যন। মানে আপোনালোকক কৈ দিছে আপোনালোকে যিকোনো ষ্ট্ৰীমত, আৰ্ট, ছায়েন্স, কমাৰ্চ বুলি কোনো কথা নাই, আপোনালোকে যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন কৰা ছাত্ৰ ছাত্ৰীসকলে ইয়াত এই চাকৰিত এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকৰ নলেজ থাকিব লাগিব, 6 মাহৰ কম্পিউটাৰ নলেজ থাকিব লাগিব দেই। নতুবা
কৈছে গ্ৰেজুৱেট ইন হস্পিটেলিটি, travel and tourism management or administrative from recognized university with knowledge of computer at least 6 months. যদি আপোনালোকে গ্ৰেজুৱেট নহয় তেতিয়াহ'লে গ্ৰেজুৱেট হ'ব লাগিব হস্পিটেলিটি, ট্ৰেভেল এণ্ড এলাউৱেন্স, টুৰিজম মেনেজমেণ্ট অফ এডমিনিষ্ট্ৰেটিভ ফ্ৰম ৰিকগনাইজ, এই কেইটাৰ বিষয়ত আপোনালোকে গ্ৰেজুৱেট কৰিব লাগিব। যদি আপোনালোকে আৰ্টছ, ছায়েন্স, কমাৰ্চত যদি গ্ৰেজুৱেশ্যন কৰা নাই তেতিয়াহ'লে আপোনালোকৰ এই কেইটা ছাবজেক্টত গ্ৰেজুৱেশ্যন থাকিব লাগিব। আৰু লগতে মাষ্ট বি দি দিছে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট উইথ 6 মান্থছ দেই। আৰু লগতে ইয়াত এটা পইণ্ট নম্বৰ 2 কৈছে যে নলেজ হ'ব লাগিব ফৰেন লেংগুৱেজ এণ্ড আদাৰ লেংগুৱেজ, ইংলিছ অৰ লোকেল লেংগুৱেজ হ'ব লাগিব। মানে লোকেল লেংগুৱেজ আমাৰ অসমৰ ভাষা অসমীয়াটো ক'বই লাগিব, জানিবই লাগিব। ইংলিছ লগতে অসমীয়াৰ লগতে আৰু বিভিন্ন ধৰণৰ হিন্দী ভাষা বা বেলেগ বেলেগ ভাষা আপোনালোকে জানিব লাগিব। ৱৰ্ক এক্সপিৰিয়েঞ্চ যদি ট্ৰেভেল এণ্ড টুৰিজিমত আছে তেতিয়াহ'লে এইটো হোৱাটো অতি গুৰুত্বপূৰ্ণ, খবৰ দিলে ভাল দেই। আৰু এইকেইটা যিমানকেইটা আপোনালোকে ডকুমেণ্টছ ফুলফিল কৰিব সেই ডকুমেণ্টছখিনিৰ ভেলিড চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট আপোনালোকে আপলোড কৰিব লাগিব ইন PDF ফৰ্মেটত দেই। PDF ফৰ্মেটত আপোনালোকে এইটো আপলোড কৰিব লাগিব। এজ ৰিলেক্সেশ্যনছ, এতিয়া আমি আমাৰ ভিডিঅ'ৰ নেক্সট পৰ্যায়ত এজ ৰিলেক্সেশ্যনছ কি দিছে, এজ ক্ৰাইটেৰিয়া কি আছে আপোনালোকৰ। ইয়াত অলৰেডি মেনশ্যন কৰি দিছে যে 21 বছৰৰ তলত ছাত্ৰ ছাত্ৰীসকলে ইয়াত এপ্লাই কৰিব নোৱাৰিব। আপোনালোকৰ বয়স 21 বা 21ৰ ওপৰত হ'ব লাগিব আৰু মেক্সিমাম দি দিছে 38 ইয়াৰ্ছ, 38 বছৰলৈকে আপুনি এপ্লাই কৰিব পাৰিব, তাৰ ওপৰত হ'লে আপোনালোকে নোৱাৰিব। কিন্তু কিছুমান ৰিলেক্সেশ্যন দিয়া হৈছে SC, ST, OBC, MOBC আৰু PWD ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। ইয়াত SC, ST কাৰণে 5 বছৰৰ বাবে দিয়া হৈছে, 43 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। OBC and MOBC সকলৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন দিছে, 41 এজলৈকে আপুনি এপ্লাই কৰিব পাৰিব। এণ্ড PWD ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে 10 বছৰ ৰিলেক্সেশ্যন দিয়া হৈছে, আপোনালোকক মন কৰিব এইটো কথা দেই। ইয়াত আকৌ এবাৰ মেনশ্যন কৰি দিয়া হৈছে যে আপোনালোকে যিখিনি চাৰ্টিফিকেট দিব, ক্লাছ 10, ক্লাছ 12 আৰু যিকোনো পাছ চাৰ্টিফিকেট, এডমিট কাৰ্ড, মাৰ্কশ্বিট, যিকোনো চাৰ্টিফিকেট দিব সেইখিনি যাতে ভেলিড হয় এণ্ড ক্লিয়াৰলি ইছ্যু কৰা হয় এটা গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ ফালৰ পৰা, গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা যাতে এইটো ওলোৱা হয়। এইখিনিতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ যে আমি অলৰেডি অসম গভৰ্ণমেণ্টে ওলোৱা চাকৰিৰ বিষয়ে অলৰেডি ডিটেইল ভিডিঅ' কিছুমান বনালোঁ। সেইখিনি অতি গুৰুত্বপূৰ্ণ চাকৰি হয়। আপোনালোকে যদি এই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে আপোনালোকে চাই লওক, অতি গুৰুত্বপূৰ্ণ ভিডিঅ', আপোনালোকে এপ্লাই কৰিব পাৰে। সেই ভিডিঅ'টোতো আমি মেনশ্যন কৰিছিলোঁ যে এটা পইণ্ট আছে, স্মল ফেমিলি নৰ্মছ বুলি এটা পইণ্ট আছে, আপোনালোকে সেই ডকুমেণ্টছটো আপলোড কৰিব লাগে। এইটো ঠিক তেনেদৰে এতিয়াও ইয়াতো আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লাই কৰোঁতে সেই চাৰ্টিফিকেটটো আপোনালোকে আপলোড দিব লাগিব। সেই চাৰ্টিফিকেটটো আপোনালোকে যিকোনো অনলাইন মাধ্যমতে গুগলতে পাই যাব, এইটো PDF ফৰ্মেটত আপুনি প্ৰিণ্ট আউট কৰি ফিল আপ কৰি আপোনালোকে আপলোড দিব দেই। এতিয়া আমি আহোঁ আমাৰ ইম্পৰ্টেণ্ট টপিকত, এই চাকৰিটোৰ ষ্টাৰ্ট ডেট এণ্ড ক্লজিং ডেট কেতিয়া আছে। ষ্টাৰ্ট ডেট আছিলে ইয়াত 8/3/2024, 8/3/2024, 8 মাৰ্চ 2024 আছিলে ইয়াৰ ষ্টাৰ্টিং ডেট। ক্লজিং ডেট হৈছে আপোনাৰ 7/4/2024, 7/4/2024 আপুনি এইটো ক্লোজ কৰা হ'ব। সময় বহুতেই কম, আপোনালোকে এপ্লাই কৰক, অতি সোনকালে এপ্লাই কৰক। খুবেই ভাল পোষ্ট, চেলেৰিও বহুত ভাল ইয়াত দি আছে দেই। এতিয়া মই এটা কথা জনাই দিব বিচাৰিছোঁ যে আপোনালোকক যে এই চাকৰিত এপ্লাই কৰাৰ মাধ্যম হৈছে অনলাইন। মনত ৰাখিব, অনলাইন মাধ্যমৰ যোগেদিহে আপোনালোকে এই চাকৰিত কিন্তু এপ্লাই কৰিব পাৰিব দেই। মই এতিয়া এপ্লাইটো কৰিলে, আপুনি এপ্লাই কৰিলে ইয়াৰ এপ্লিকেশ্যন ফিজ আপোনালোকে কিমান দিব লাগিব সেইখিনি কেটেগৰী ৱাইজ আপোনালোকক ডিভাইড কৰি দিয়া হৈছে দেই। সেই কেটেগৰী ৱাইজৰ ডিফাৰেণ্ট কেটেগৰী মানুহে ডিফাৰেণ্ট পে'মেণ্ট কৰিব লাগিব। সেইখিনিও আমি আমাৰ ভিডিঅ'টোত আপোনালোকক ভালদৰে জনাই দিম। জেনেৰেল কেটেগৰী লোকসকলৰ কাৰণে এপ্লিকেশ্যন ফিজ ৰখা হৈছে 250 টকা এণ্ড প্ৰচেছ ফিজ এণ্ড টেক্স লগাই পিনে আপোনালোকে টোটেল দিব লাগিব 297.20 ৰুপিজ আপোনালোকে দিব লাগিব দেই। SC, ST, OBC, MOBC সকলৰ কাৰণে এপ্লিকেশ্যন ফিজ ৰখা হৈছে 150 ৰুপিজ প্লাছ
প্ৰসেস ফিজ এন্ড টেক্স লগাই পিনে আপোনালোকে দিব লাগিব 197.20 rupees বিপিএল ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে মনত ৰাখিব বিপিএলৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকল বিপিএল থকা ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে ইয়াত ভাল ফেসিলিটিজ আছে বিপিএল থকা ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে ইয়াত এপ্লিকেশন ফিজ 0 এপ্লিকেশন ফিজ লোৱা হোৱা নাই মাত্ৰ আপোনালোকৰ লোৱা হৈছে প্ৰসেস ফিজ এন্ড টেক্স লোৱা হৈছে আপোনালোকৰ 47 প্লাস 47.20 rupees আপোনালোকে দিব লাগিব পিডব্লিউডি সকলৰ কাৰণে আপোনালোকৰ এপ্লিকেশন ফিজ লোৱা হোৱা নাই প্ৰসেস ফিজ এন্ড টেক্স লৈ পিনে আপোনালোকৰ 47.20 rupees আপোনালোকে দিব লাগিব দেই মই আগৰবাৰ আপোনালোকৰ পইচাটো কথা কৈ দিছো জেনেৰেলৰ সকলৰ কাৰণে 297.20 rupees এসসি এসটি ওবিসি এমওবিসি সকলৰ কাৰণে 197.20 rupees বিপিএল ছাত্ৰ-ছাত্ৰী সকলৰ কাৰণে 47.20 rupees পিডব্লিউডি সকলৰ কাৰণে 47.20 rupees এপ্লিকেশন ফিজ লোৱা হৈছে মানে আপোনালোকে এই চাকৰিত এপ্লাই কৰাৰ পিছত আপোনালোকে পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট কৰাৰ মাধ্যম হৈছে অনলাইন মই ৰাখিব অফলাইন মোডত ইয়াৰ পেমেন্ট হোৱা নাই আপোনালোকে যদি কেফেত এপ্লাই কৰে তেতিয়াহলে তেওঁলোকে পেমেন্ট কৰিব অনলাইন মাধ্যমতে তেওঁলোকে কিবা এটা লৈ লব পইচা কিন্তু মই ৰাখিব ইয়াত কিন্তু এপ্লাই কৰাৰ মাধ্যম আপোনালোকে অনলাইন মাধ্যমৰ যোগেদি আপোনালোকে পেমেন্ট কৰিব পাৰিব দেই এই ভিডিঅ'ত আমি অলৰেডি আপোনালোকক জনালো চাকৰিটোৰ বিষয়ে অলৰেডি মই পোষ্টৰ বিষয়ে জনালো স্যালাৰিৰ বিষয়ে জনালো এজ ৰিলেক্সেশনৰ বিষয়ে জনালো আপোনালোকৰ এডুকেশন কোৱালিফিকেশনৰ বিষয়ে জনালো আপোনালোকৰ এপ্লিকেশন ফিজৰ কথা জনালো কিন্তু এতিয়া আমি ভিডিঅ'টো আগবাঢ়িম যে আমাৰ মন কৰিবলগীয়া কথা যে আপোনালোকে ইয়াত এপ্লাই কৰোতে কি কথা মন কৰিব লাগিব দেই এই মন কৰিবলগীয়া কথা কিছুমান আপোনালোকক কৈ দিম যাতে আপোনালোকে এপ্লাই কৰোতে সুবিধা হয় দেই যিখিনি আপোনালোকে নথিপত্ৰ দিব সেইখিনি ডকুমেন্টস কিন্তু ভেলিড হ'ব লাগিব আৰু এটো কিন্তু পিডিএফ ফৰ্মেটত হ'ব লাগিব পিডিএফ ফৰ্মেটত সাইজ হ'ব লাগিব আপোনালোকৰ 2 MB ৰ ওপৰত হ'ব নোৱাৰিব পিডিএফ ফৰ ফাইল 2 MB ৰ ওপৰত হ'ব নোৱাৰিব এটো কিন্তু মন কৰিবলগীয়া কথা দেই ফটো এন্ড সিগনেচাৰ সাইজ কিন্তু 50 KB আৰু ম্যাক্সিমাম আপোনাৰ 200 KB ৰ ভিতৰত হ'ব লাগিব ফটো আৰু সিগনেচাৰ 50 KB আৰু ম্যাক্সিমাম 200 KB ৰ ভিতৰতে হ'ব লাগিব তাতকৈ ওপৰত আপোনালোকৰ হ'ব নোৱাৰিব পেমেন্ট আপোনালোকে কৰিব আৰু যদি কেতিয়াবা যদি পেমেন্ট ফেল হৈ যায় তেতিয়া হলে চিন্তা কৰিবলৈ কথা নাই আকৌ ৰিপেমেন্ট কৰিব তেতিয়া সাকসেস হোৱাৰ পিছত আপোনালোকে এপ্লিকেশন ডাটাটো আপোনালোকে প্ৰিন্ট আউট কৰি ল'ব কিন্তু এই ফেল হোৱা পেমেন্টটো আপোনালোকৰ উইদিন 5 या 7 ডেজৰ ভিতৰত বেংকে আপোনালোকক ঘূৰাই পঠিয়াই দিব আপোনালোকৰ বেংক একাউণ্টত দেই হেটো ক্ষেত্ৰত একো চিন্তা কৰিবলগীয়া কথা নাই মুঠতে এইটো হৈছে আমাৰ আজিৰ বিষয় ভিডিঅ'টোৰ চাকৰি খুবেই ভাল চাকৰি আপোনালোকে এপ্লাই কৰিব পাৰে আপোনালোকে ইয়াত এপ্লাই কৰিলে বহুত ভাল হ'ব মই ভাবো ইয়াত স্যালাৰি অতি বেছি আছে আপোনালোকৰ 97 আপোনালোকৰ পাব মিনিমাম দেই ম্যাক্সিমাম আপোনালোকৰ 97 পাব প্লাস আপোনালোকৰ গ্ৰেড পে থাকিব এলাউন্স থাকিব বিভিন্ন ধৰণৰ সুবিধা আপোনালোকে ইয়াত পাব সাগে আপোনালোকৰ টুৰিষ্ট এলাউন্স বা কিবা কিবি বেলেগ এলাউন্স দিব পাৰে কিন্তু খুবেই ভাল চাকৰি অসম গভৰ্ণমেণ্টে ওলোৱা আপোনালোকে এপ্লাই কৰিব পাৰে মাত্ৰ 12টা সিট আছে 12টা পোষ্ট ওলাই আছে আপোনালোকে খুবেই ভাল চাকৰি আপোনালোকে এপ্লাই কৰক সময় বহুতেই কম আপোনালোকে এপ্লাই কৰক এইখিনিতে আমি আমাৰ ভিডিঅ'টো সমাপ্ত কৰিলো আপোনালোকে যদি আমাৰ ভিডিঅ' পছন্দ কৰিলে আপোনালোকে যদি কিবা ইনফৰ্মেটিভ ভিডিঅ' ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব যদি আপোনালোকে আমাৰ ভিডিঅ'টো যদি ইনষ্টাগ্ৰাম বা ফেচবুকত চাই আছে তেতিয়াহ'লে কিন্তু আমাৰ চেনেলটো ফলো কৰিব নাপাহৰিব আমাৰ পেজটো কিন্তু ফলো কৰিব দেই